উভতি আহিছো বিৰতিৰ পাছত বন্যজন্তুৰ বিচৰণত ভয় শংকাত কাম কৰিবলগীয়া হৈছে কলিয়াবৰৰ চাহ বাগিচাৰ শ্ৰমিকে দুটাকৈ ঢেকিয়াপতীয়া বাঘৰ বিচৰণৰ সমান্তৰালকৈ এতিয়া বনৰীয়া মহেও বিচৰণ কৰি আছে নগাপথাৰ এলেকাত দুটাকৈ বনৰীয়া মহৰ অৱস্থানত ভয় শংকাৰ মাজত এতিয়া কাম কৰিবলগীয়া হৈছে বাগিচাৰ শ্ৰমিকসকলে বিগত প্ৰায় দুমাহে কলিয়াবৰ চাহ বাগিচাৰ আশে-পাশে বিচৰণ কৰি আছে বনৰীয়া মহ দুটাই মাজে সময়ে কামাখ্যা সংৰক্ষিত বনাঞ্চললৈ আঁতৰি যায় যদিও প্ৰায় বাগিচাত চৰি ফুৰে মহ দুটাই আনহাতে কলিয়াবৰ চাহ বাগিচাকে ধৰি সোণাৰী কামাখ্যাৰ ভিন্ন স্থানত বিচৰণ অব্যাহত ৰাখিছে বাঘ দুটাই সোণাৰী গাঁৱত স্থাপন কৰা বন বিভাগৰ পিঞ্জৰাত এতিয়াও বন্দী হোৱা নাই বাঘ এফালে প্ৰশাসনৰ নিষেধাজ্ঞাৰ পিছতো কলিয়াবৰ চাহ বাগিচাৰ মাজেৰে যোৱা পথটোৰে অব্যাহত একাংশ যাতায়াত পথটোৰ আৰক্ষী নিৰাপত্তাৰক্ষী মুতায়ন নকৰাৰ বাবে পথ বন্ধ ফলকাৰী দিয়াৰ স্বত্তেও পথটোৰে অব্যাহত একাংশৰ বিপদসংকুল যাতায়াত দিবাকৰ দাসৰ এক প্ৰতিবেদন আগবঢ়াম কলিয়াবৰ চাহ বাগিচাত দুটাকৈ ঢেকিয়াপতীয়া বাঘৰ সন্ত্ৰাসৰ মাজতে কিন্তু এতিয়া দুটাকৈ বনৰীয়া মহৌ অৱস্থান কৰা পৰিলক্ষিত আছে আৰু এই মুহূৰ্তত মই কলিয়াবৰ চাহ বাগিচাৰ নগাপথাৰ এলেকাত আছোঁ মই দেখুৱাম এই মুহূৰ্তত এই নগাপথাৰ এলেকাৰ কাষৰে চাহ বাগিচাত দুটাকৈ বনৰীয়া মহে অৱস্থান কৰি আছে আৰু এইটো আজি নহয় বিগত প্ৰায় দুমাহ ধৰি এই মহ দুটাই কিন্তু এই চাহ বাগিচাৰ দাঁতি কাষৰে কামাখ্যা সংৰক্ষিত বনাঞ্চল যি পাহাৰ আছে পাহাৰৰ দাঁতি কাষৰীয়া অঞ্চলটোত বিচৰণ কৰি আছে ইফালে দুটাকৈ ঢেকিয়াপতীয়া বাঘে এক প্ৰকাৰ সন্ত্ৰাস সৃষ্টি কৰিছে মানুহৰ পোহনীয়া গোধন নিধন কৰিছে বাগিচাত শ্ৰমিকৰ কাম কৰাত ব্যাঘাত জন্মাইছে তাৰ সমান্তৰালকৈ এই দুটা বনৰীয়া মহেও কিন্তু ইয়াত কাম কৰা শ্ৰমিকক কিন্তু কাম কৰাত ব্যাঘাত জন্মাইছে আৰু দেখা গৈছে বিগত কিছুদিন ধৰি যি কামাখ্যা গাঁৱৰ পৰা কামাখ্যা মন্দিৰ সংযোগী যি পথ আছে পথৰ কাষতে কিন্তু এই মহ দুটাই অৱস্থান কৰি আছে আৰু এক প্ৰকাৰ মানুহে ভয় খাই আছে যিহেতু বাগিচাত চাহপাত তুলিবলৈ অহা মহিলাসকলে কিন্তু এই মহকেইটা থকাৰ বাবে কিছু কাম কৰাত অসুবিধা পাইছে কিন্তু এই মহকেইটা মাজে সময়ে পাহাৰলৈ গুচি যায় কিন্তু প্ৰায়ে এই যি চাহ বাগিচাৰ মাজত বিচৰণ কৰে কিন্তু এই মহকেইটা ইয়াৰ পৰা খেদি পঠিয়াবলৈ বন বিভাগে ব্যৱস্থা এই মুহূৰ্তলৈকে লোৱা নাই আৰু প্ৰায় দুমাহ ধৰি এই এলেকাতে কিন্তু এই মহকেইটাই বিচৰণ কৰি আছে তাৰ সমান্তৰালকৈ কিন্তু এই অঞ্চলটোত বাঘেও কিন্তু বিচৰণ কৰিছে বাঘ থকাক লৈ মানুহে শংকাত ভুগিছে বাগিচাত কাম কৰিবলৈ ভয় কৰিছে আৰু তাৰ মাজতে কাম কৰিবলগীয়া হৈছে কিন্তু বন বিভাগে বাঘ পিঞ্জৰাবদ্ধ কৰিবলৈ এই মুহূৰ্তলৈ সক্ষম হয় তাৰ সমান্তৰালকৈ দুটাকৈ বনৰীয়া মহ এই এলেকাত বিচৰণ কৰাৰ ফলত আতংকিত হৈছে শ্ৰমিক এই যিকেইটা মহ আছে যিহেতু ইয়াত শ্ৰমিক আছে আমাৰ লগত শ্ৰমিকৰ আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম এই যিকেইটা মহ ইয়াত আছে কেতিয়াৰ পৰা আছে আৰু কেইটা মহ আছে ইয়াত দুটা মহ আছে আৰু 3 মাহ ধৰি ইয়াতে আছে মহকেইটা ক'ত ক'ত ঘূৰে মহকেইটা ইয়াতে বোকা খেলি থাকে জংঘলত ঘূৰি থাকে মানুহে ভয় কৰিছে নি মহকেইটা হোৱাৰ কাৰণে মানুহে একো কৰা নাই মানুহে কোৱা নাই কিন্তু মানুহে কাম কৰিবলৈ ভয় খাইছে নাই কিছুমান মানে ভয় খাইছে আৰু মানে এনেকৈ ওলাই থাকিলে আৰু কাম কৰা অৱস্থাত ভাল নহয় আৰু লগতে বাঘো আছে বাঘেতো গৰু ছাগলী মাৰিয়ে আছে বাঘ ইয়াৰ পৰা আঁতৰি গৈছে জানো বাঘ আঁতৰি যোৱা নাই মাজে সময়ে ওলাই আছে বাঘৰ আক্ৰমণৰ সন্মুখীন হৈছে নি কোনোবা আমাৰ ইয়াত কাম কৰা বাগিচাত কাম কৰা মানুহ আক্ৰমণ মানে কৰা নাই কিন্তু সন্মুখীন হৈছে কিন্তু মানে এটেক কৰা নাই আৰু কাকো আৰু দেখা যায় এই ৰাস্তাটো মানে মানুহ বহুত ঘূৰি ফুৰে পুলিচ প্ৰশাসনে তেওঁলোকক কিবা ৰখোৱাৰ ব্যৱস্থা কৰিছে নেকি সিহঁতক কৰা হৈছে যে একশ্যন লোৱা হ'ব বুলি তথাপি মানুহ আহিয়ে আছে মানুহে গম নাপায় নেকি ইয়াত বাঘ আছে বা মহ আছে চবেই গম পায় কিন্তু জানি শুনিও মানে সিহঁতে মৰিব বিচাৰি আছে আহিবলৈ বন বিভাগে কিবা খেদি নিয়াৰ ব্যৱস্থা কিবা কৰিছে নেকি একো কৰা নাই এতিয়ালৈকে মহ এনেকৈ আছে ইয়াত মহ আছে ঘূৰি আছে ডাঙৰ মহ নেকি ডাঙৰ হয় বনৰীয়া মহ এইকেইটা নিশ্চয়কৈ দুটাকৈ বনৰীয়া মহ ইয়াত আছে আমি পুনৰ সেই দৃশ্য দেখুৱাম এয়া চাহ বাগিচাৰ মাজত এই মুহূৰ্তত অৱস্থান কৰি আছে আৰু সমান্তৰালকৈ বাঘেও এই চাহ বাগিচাত বিচৰণ কৰি আছে আৰু বাঘ লগতে মহ এই বন্যজন্তুৰ বিচৰণে এতিয়া কিন্তু এই বাগিচাত কাম কৰা শ্ৰমিকক কিন্তু কাম কৰাত ব্যাঘাত জন্মাইছে চিলাপথাৰৰ ৰকাজান শান্তিপুৰত গ্ৰেনেড উদ্ধাৰ 515 নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মীয়মান উৰণ সেতুৰ সমীপত উদ্ধাৰ হৈছে গ্ৰেনেড আৰক্ষীয়ে উদ্ধাৰ কৰিছে মামৰে ধৰা হেণ্ড গ্ৰেনেড উন্মুক্ত অৱস্থাত গ্ৰেনেড উদ্ধাৰক লৈ অঞ্চলজুৰি আতংক গ্ৰেনেড উদ্ধাৰক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে কোনোবাই মানে হেণ্ড গ্ৰেনেড এটা আনি পিনে ইয়াতে আমাৰ নেশ্যনেল হাইৱে কাষতে পুতি থৈছে বুলি কথাটো মানে অলপমান চৰ্চা হৈ আছিলে তাৰপৰা আমি পুলিচ প্ৰশাসনৰ লগত যোগাযোগ কৰিলোঁ বৰ্তমান পুলিচ প্ৰশাসন আহি পিনে বস্তুটো উদ্ধাৰ কৰে কিন্তু সেইটো এটা মানে পুৰণা মামৰে ধৰা এটা হেণ্ড গ্ৰেনেড পুলিচ প্ৰশাসনে উদ্ধাৰ কোনে কৰিছে কি কথা গম পাইছে কৰিছে মানে এই ল'ৰা এজনৰ কথা কৈছে বুদ্ধৰাম ভৰালী বুলি তেখেতে হেৰি কৰি থৈছে বুলি কৈছে আৰু এই বিষয়টো মানে আজি বৃহস্পতিবাৰে দুজন ল'ৰাই গম পাইছিলে বুলি কৈছে
প্ৰধান বৰুৱা আৰু এই কি মালা বুলি আমি এনেই গাঁৱত জানো আৰু যদি তেখেতলোকে সেইদিনাখনেই প্ৰকৃততে তেখেতলোকৰ গাটো মানে কি মানে আমি দুখ জাপিব বিচৰা নাই কিন্তু তেখেতলোকে যদি গম পাইছিলে তেখেতলোকে পুলিচ প্ৰশাসনক হ'লেও বা গাঁৱত স্থানীয় ভিডিবিক হ'লেও যোগাযোগটো কৰিব লাগিছিল তথাপি এতিয়া নিষ্ক্ৰিয় হয় বস্তুটো পুলিচ প্ৰশাসনে উদ্ধাৰ কৰিছে আপোনালোকে নিজে দেখিছে কোনটো স্থান হয় এইটো আমাৰ অকাজান শান্তিপুৰ ভকত গাঁও নেশ্যনেল হাইৱে কাষতে গুৱাহাটীত আইডি সংস্থাপন কৰা আলফা স্বাধীনৰ লিংকমেনক গ্ৰেপ্তাৰ কৰা হৈছে যোৰহাট আৰক্ষীৰ জালত পৰিছে মানৱ কলিতা তিতাবৰৰ মানৱ কলিতাক গ্ৰেপ্তাৰ যোৰহাট আৰক্ষী ধৃত মানৱে স্বীকাৰ কৰিছে আইডি সংস্থাপনৰ কথা ধৃত মানৱ কলিতাৰ ঘৰ হোজাইৰ কাকি শীঘ্ৰে মানৱক মহানগৰ আৰক্ষীক সমঝাই দিব যোৰহাট আৰক্ষীয়ে মেঘালয়ত আবদ্ধ কৰি ৰখা অসমৰ পৰ্যটক ভৰ্তি বাছখনক অৱশেষত মুকলি কৰি দিলে মেঘালয় আৰক্ষীয়ে কিন্তু অনাগত দিনত যাতে অসমৰ গাড়ীৰ ওপৰত এনে আক্ৰমণ হলে সহ্য কৰা নহব বুলিও সকিয়নি প্ৰদান কৰিলে ৰূপম দত্তই যদিহে মেঘালয়ৰ দল সংগঠন তথা আৰক্ষী প্ৰশাসনে অসমৰ গাড়ীৰ ওপৰত আক্ৰমণ নকৰে তেন্তে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়া হ'ব বুলিও হুংকাৰ দিয়ে ৰূপম দত্তই মেঘালয়ত অসমৰ এখন গাড়ী আবদ্ধ কৰিলে অসমত মেঘালয়ৰ 10খন গাড়ী আবদ্ধ কৰা হ'ব বুলিও সকিয়নি দিয়ে ৰূপম দত্তই মন বিকাশ বৰগোহাঁইৰ প্ৰতিবেদন আগবঢ়াম আমি ৰূপম দত্তৰ সৈতে আছোঁ যোৱাকালি যিখন বাছৰ কথা উল্লেখ কৰিছে যে আপুনি সামাজিক মাধ্যমত আপোনাৰ উল্লেখো কৰিছে কি ধৰণৰ কেনেধৰণৰ ঘটনা সংঘটিত হৈছে বা ইয়াক লৈ আপোনাৰ কি মন্তব্য আচলতে এখন বাছ গৈছিলে ৰিজাৰ্ভত আপোনাৰ বোকাখাট ৰজাবাৰীৰ পৰা আপোনাৰ শ্বিলঙলৈ ফুৰিবলৈ তাৰ 41 জন যাত্ৰী আছিলে তাত ছোৱালী আছিলে সৰু কেঁচুৱা আছিলে মহিলা আছিলে পুৰুষ আছিলে তো গাড়ীখন কিবা এটা কাৰণত পুলিচে এটা ৰাস্তা দি যাবলৈ ক'লে আগত যাম থকাৰ কাৰণে তেওঁলোকে যাওঁতে সৰু বোৰ্ড এখনত লাগিলে হেতুকে ইস্যু বনাই পুলিচে লৈ গ'ল গাড়ীখন কালি ৰাতি গধূলিৰ পৰা আজি দিনলৈকে গাড়ীখন তাত আবদ্ধ কৰি ৰাখিলে তেওঁলোকৰ ভাষ্য আজি দেওবাৰ আজি PWD মানুহ নহালৈকে মানে সেই বোৰ্ডখন PWD আছিলে গাড়ী আবদ্ধ হৈ থাকিব যদি আজি নাহে তেনেহ'লে কাইলৈও থাকিব এনেকুৱা টাইপ থ্ৰেটনিং দিছে আৰু অসভ্য ব্যৱহাৰ কৰিছে গোটেই ৰাতি সেই মানুহখিনি গাড়ীখিনি ভিতৰতে থাকিলে ল'ৰা ছোৱালীৰ সৈতে কি খাইছে কি বৈছে কোনেও এটা বাছ বিচাৰ নকৰিলে অৱশেষত তেওঁলোকে অলপ ভয় খাই বাছখন এৰি দিলে এতিয়া বাছখন আহি আছে এই চেগতে মই সমূহ অসমবাসী সামাজিক মাধ্যমত অসমবাসীয়ে যি ছাপোৰ্ট দিলে আৰু নিউজ চেনেলে যেনেকৈ আমাক লগ দিলে নিউজ চেনেলৰ এই ভূমিকাক একদম শলাগ লৈছোঁ আৰু তেওঁলোকে এনেদৰে আগন্তুক দিনত অসমৰ হকে কাম কৰি যাব অসমীয়াৰ কাৰণে মাত মাতি যাব বুলি আশাবাদী এইটো যে শেষ ঘটনা এনেকুৱা নহয় এনেকুৱা ঘটনা মেঘালয়ত আকৌ হ'ব আমি এই চেগতে মেঘালয়ৰ সমূহ পুলিচক হওক তাত যিবোৰ সংগঠন আছে সকীয়াই দিছোঁ অসম নহ'লে মেঘালয় বন্ধ হৈ যাব আমি তেনেকুৱা হিংসাত্মক কাৰ্যকলাপ কেতিয়াও নকৰোঁ অহিংসাৰভাৱে আমি সদায় কাম কৰি আছোঁ তেওঁলোকে যদি এনেকুৱা আক্ৰমণ কৰি থাকে প্ৰত্যাক্ৰমণ কিন্তু নিশ্চিত হ'ব আৰু তাৰ কাৰণে পিছত আমাক জগৰীয়া কৰিলে লাভ নহ'ব যদি নেক্সট টাইম অসমৰ চালক আৰু অসমীয়া মানুহক যদি তাত হাৰাশাস্তি কৰে আমি মনে মনে বহি নাথাকিম এইটো আজি প্ৰথম আমাৰ পদক্ষেপ আছিলে নেক্সট পদক্ষেপটো ইয়াতকৈ অলপ জংগী আকাৰে ল'ম আজিতো আমি ভাবিছিলোঁ যোৰাবাট বন্ধ কৰি দিম কিন্তু বিশেষ তেওঁলোকে বুজি পালে কিবা এটা ইংগিত পালে তেওঁলোকে এৰি দিলে তাৰ কাৰণে তেওঁলোককো ধন্যবাদ জনাইছোঁ আগন্তুক দিনত আপোনালোকে এটাই মনত ৰাখিব অসমবাসী অকলশৰীয়া নহয় অসমবাসীৰ লগত গোটেই অসমবাসী সদায় থাকে তো আমি খুব মানুহৰ লগত ভালকৈ থাকোঁ চবকে প্ৰেম কৰোঁ চবৰ লগত ভাল হয় তাৰ অৰ্থ এইটো নহয় যে আমি কাজিয়া কৰিব নাজানো আমি বেয়াকৈ ক'ব নাজানো আমি চব জানো কিন্তু আমি নকৰোঁ ওচৰৰ ৰাজ্য আপোনালোকো ভালে থাকক আমাকো ভালে থাকিবলৈ দিয়ক তাত যিহেতু অসমৰ বহুত গাড়ী চলি আছে কোনো গাড়ীয়ে কষ্ট পাব নালাগে যদি এখন গাড়ীয়ে কষ্ট পায় তেনেহ'লে ইয়াত 10খন গাড়ীয়ে কষ্ট পাব আগন্তুক দিনত কলাক্ষেত্ৰত ৰাজহ বিভাগৰ দুদিনীয়া কৰ্মশালা অনুষ্ঠিত হৈছে মিছন বসুন্ধৰা 3.0 ৰূপায়ণৰ পূৰ্বে এই কৰ্মশালাত উপস্থিত ডিচি এডিচি ৰাজচক্ৰ বিষয়াসকল অনুষ্ঠানত উপস্থিত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমি প্ৰত্যাখ্যান কৰা বহুবোৰ আবেদন বন্দবস্তিৰ যিটো আমাৰ মেট্ৰিক্স আছিল বা বন্দবস্তিৰ যিটো আমাৰ মানদণ্ড আছিল তাৰ অন্তৰ্ভুক্ত হ'ব আৰু মিছন বসুন্ধৰা 2ত বাদ পৰা বহু ব্যক্তি এই দুইটা সিদ্ধান্তৰ জৰিয়তে উপকৃত হ'ব মই ৰাজহ বিভাগক অনুৰোধ কৰিম ট্ৰাইবেল বেল্ট এণ্ড ব্লক ইয়াত গোৰ্খা আৰু 6 জনগোষ্ঠীক প্ৰটেক্টেড ক্লাছৰ মৰ্যাদা দি আমাৰ চৰকাৰী অধিসূচনা আমি যাতে 2 অক্টোবৰৰ আগতে ঘোষণা কৰিব পাৰো আৰু সমান্তৰালভাৱে গোৰ্খা আৰু আদিবাসী জনগোষ্ঠীক
তিনিটা প্ৰজন্মৰ আওতাৰ পৰা বাহিৰত অনা অধিসূচনাখনো আমি দিব পাৰো যাতে যথেষ্ট সংখ্যক লোক ইয়াৰ পৰা উপকৃত হ'ব পাৰে মিছন বসুন্ধৰা 3 আমি কেনেকুৱা ধৰণৰ সেৱা আগবঢ়াম তাৰ বিষয়ে আমি ইতিমধ্যে বহুলভাৱে আলোচনা কৰিছো মই আগতে কৈ অহাৰ দৰে মিছন বসুন্ধৰা 2 নিষ্পত্তি নোহোৱা বা নিষ্পত্তি হোৱা পুনৰীক্ষণৰ প্ৰয়োজন হোৱা আটাইবোৰ আবেদন আমি মিছন বসুন্ধৰা 3 সময়ত আমি আকৌ এবাৰ পুনৰীক্ষণ কৰিম দ্বিতীয়তে আমি মিছন বসুন্ধৰা 1 আৰু 2 ব্যক্তিগত লোকক নাগৰিকক আমি ইয়াৰ সুবিধা দিছিলো কিন্তু আমি সামাজিক সংস্থাবিলাকক মাটিৰ পট্টা আবেদন কৰাৰ সুবিধা 1 আৰু 2 সময়ত আমি দিয়া নাছিলো আমাৰ লক্ষ্য হ'ব যে কম প্ৰিমিয়ামত নামঘৰ মন্দিৰ বিভিন্ন ধৰণৰ সংঘ অনুষ্ঠান বিহু কমিটি পূজা কমিটি মৰিখালি কবৰস্থান বিভিন্ন ধৰণৰ মাটি যি ভোগ কৰি থকা হৈছে আৰু বিবাদৰ পৰা বাহিৰত সেই ধৰণৰ মাটিসমূহ আমি বন্দবস্তি কৰিবলৈ আমি তৎকালীন ব্যৱস্থা হাতত লম শিক্ষানুষ্ঠানসমূহক আমি এই ক্ষেত্ৰত অগ্ৰাধিকাৰ প্ৰদান কৰিম এটা ডাঙৰ কাম জিলা উপায়ুক্তসকলে এই সময়ছোৱাৰ ভিতৰত কৰিব পাৰে বহুতো মহাবিদ্যালয় মোৰ ওচৰলৈ আহে যে ওচৰতে 10 বিঘা চৰকাৰী মাটি আছে এই 10 বিঘা মাটি যদি মহাবিদ্যালয়খনক দিব পৰা যায় তাত এটা আমি ছোৱালী হোষ্টেল বনাব পাৰো এটা বয়জ হোষ্টেল বনাব পাৰো সাধাৰণ সময়ত বিভিন্ন কাৰণত এই ধৰণৰ আবেদনবিলাক আমি হাতত নলওঁ মিছন বসুন্ধৰা 3 সময়ত শিক্ষানুষ্ঠানত বিশেষকৈ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় অতিৰিক্ত ভূমি আবল্টনৰ ব্যৱস্থাও আমি এটা সেৱা হিচাপে হাতত লম সাধাৰণতে বসুন্ধৰা মানে বহি থকা মাটিত পট্টা দিয়া কিন্তু শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত চৰকাৰী শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহক অতিৰিক্ত ভূমি আবল্টনৰ এটা সুবিধা প্ৰদান কৰাও এই মিছনটোৰ ভিতৰত আমি লম অন্যথা ব্যক্তিগত আবেদনসমূহ নিষ্পত্তি কৰোতে প্ৰশাসন তন্ত্ৰই বহুত সময় লয় আমি মিছন বসুন্ধৰা 3 সহায়ত অসমৰ শিক্ষা ব্যৱস্থাক এটা নতুন মাত্ৰা প্ৰদান কৰিবৰ বাবে আমি প্ৰয়াস আৰু প্ৰচেষ্টা কৰিব পাৰিম ভুদান আৰু গামদান দেৱোত্তৰৰ মাটি যিসমূহ এতিয়াও মানুহ বহি আছে কিন্তু আমি তেওঁলোকৰ নামত আমি আবল্টন দিব পৰা নাই এই মাটিসমূহ আমি মিছন বসুন্ধৰা 3 সময়ত আমি আবল্টন দিম আৰু আমি গাঁও অঞ্চলত ৰায়তক মাটিৰ অধিকাৰ আমি মিছন বসুন্ধৰা 2 আমি প্ৰদান কৰিছিলো কিন্তু নগৰৰ ৰায়তক আমি মাটিৰ পট্টা প্ৰদান কৰা নাছিলো এইবাৰ কম সংখ্যক হলেও নগৰত থকা ৰায়তসকলকো আমি মাটিৰ পট্টা প্ৰদান কৰিম নগাঁও চাকৰি নামত ধন সংগ্ৰহ কেমেৰা সন্মুখতে উৎকুচ ললে প্ৰবক্তাই মহাবিদ্যালয়ৰ সহায়কৰ পদত নিযুক্তিৰ নামত উৎকুচ সংগ্ৰহ দীপজ্যোতি বৰা নামৰ এগৰাকী প্ৰবক্তাৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে নগদ 1 লাখ টকা আৰু একাউণ্টত 2 লাখ টকা ললে দীপজ্যোতি পুৰণিগুদাম মহাবিদ্যালয় পদাৰ্থ বিজ্ঞান বিভাগৰ প্ৰবক্তা
আগবঢ়াম নীলোৎপল বৰাৰ প্ৰতিবেদন। নগাঁৱত চাকৰিৰ নামত মুকলিকৈ উৎকোচ গ্ৰহণ কৰিছে এগৰাকী ব্যক্তিয়ে আৰু সেই ব্যক্তিগৰাকী হৈছে এগৰাকী মহাবিদ্যালয়ৰ প্ৰবক্তা। আমাৰ লগত যিগৰাকী ব্যক্তিয়ে উৎকোচ দিছিলে তেওঁ যাৰ পৰা লৈছিলে তেওঁ এগৰাকী ছাত্ৰ, আপোনাৰ টিচাৰ আছিল ন? মোৰ টিচাৰ আছে। হয়, আপুনি ক'ত পঢ়ে? পৰিণাম কলেজত। মই পৰিণাম পঢ়া নাই, মানে এনেই এক্সটাৰ্নেল হৈ আহিছিল। হয়, পিছত মোক কৈছে কয় এনেকুৱা কথা, মই ডিৰেক্টৰ অফিচৰ মেম্বাৰ হওঁ, মোৰ মই এনেকুৱা কৰিব পাৰিম, চাকৰি দিব পাৰিম, তুমি এইখিনি ওলোৱা। মই তেতিয়া দিব নোৱাৰিম। পিছত আব্বাৰ নম্বৰ কি চাকৰিৰ কাৰণে? ডেমনষ্ট্ৰেটৰ। কিহৰ ডেমনষ্ট্ৰেটৰ? এইটো আপোনাৰ লেবৰেটৰী হয়। তেওঁ কি কাম কৰে? তেওঁ ফিজিক্স ডিপাৰ্টমেণ্টৰ জব কৰে, পদাৰ্থ বিজ্ঞানত ছাবজেক্ট টিচাৰ হয়। পদাৰ্থ ছাবজেক্ট। আমি তাৰপিছত তেওঁ কিমান দিন হ'ল দিয়া? এতিয়া আজি এতিয়া কি কয়? এতিয়া বিচাৰি 2023 10 মাৰ্চত দিয়া হৈছে। এতিয়া বিচাৰিলে কি বুলি কয়? এতিয়া খালি অকল ডেট দিয়ে, এইটো ডেটত দিম, এইটো ডেট। আমি দেখুৱাই আছো বৰ্তমান নগাঁৱত কিদৰে পইচা বৰ্তমান, আমি পুনৰ সেই ভিডিঅ'টো দেখুৱাম। আপুনি কৰিছিলো, আব্বাৰ ওচৰত কল কৰিছে, দেউতাৰ ওচৰত। আব্বাৰ পিছত ঢুকাল। মই কৈছে আমি এতিয়াতো পেঞ্চনো বন্ধ হৈ আছে, চলাই ফিৰা একদম হেৰি নাই। পিছত ঋণ কৰি টকা দিছিল, তাক ধাৰ কৰি আপোনাক যেতিয়া টকা দিছিলে আপোনাক ভিডিঅ' ৰেকৰ্ডিং কৰি তেওঁ নিজে কৈছিলে? নিজে কৈছে। তেওঁ কি কৈছিলে? ভিডিঅ' ৰেকৰ্ডিং কৰিলো, আৰু যদি নিদিওঁ পিছত এৰি দিবা মিডিয়াত দি দিবা। মিডিয়াত দি দিবা কৈছে। আৰু কেছ দিবলৈ কৈছিল নাই? কেছ দিব মানে মই কৈছে এতিয়া কেছ কৰিম, কেছ কৰাবি। এতিয়া কৈছে কেছ কৰা? এইবিলাক কৈছে। কেছ কৰিলে একো নহয় বুলি কৈছে নেকি? সেইবিলাক একো কোৱা নাই। কেছ কৰি দিয়া, একো নাই। কেছ কৰি দিয়া। তেওঁ ঘৰ ক'ত? জুৰিয়া মৰাণ গাঁও। মৰঙী গাঁও কৈছে। জুৰিয়াত ঘৰ, নগাঁৱৰ জুৰিয়াত এগৰাকী ব্যক্তিৰ ঘৰ দীপজ্যোতি বৰা। আমি নগাঁও আৰক্ষীৰ দৃষ্টিগোচৰ কৰিলোঁ, অসম চৰকাৰৰ দৃষ্টিগোচৰ কৰিলোঁ। এইগৰাকী হৈছে এগৰাকী পদাৰ্থ বিজ্ঞান বিভাগৰ প্ৰবক্তা, তেওঁ পৰিণাম মহাবিদ্যালয়ত কৰ্মৰত, তেওঁ ডেমনষ্ট্ৰেটৰ। আৰু এইটো কৈছিলে যে যদি এইটো নহয়, জবটো নহয়, তেনেহ'লে টকা ঘূৰাই দিব। হয়, টকা ঘূৰাই দিম বুলি কৈছে। নিশ্চয়। আৰু এতিয়া টকা ঘূৰাই নিদিয়ে? আৰু সি কৈছিল সি ডিৰেক্টৰ অফিচৰ মেম্বাৰ হয়, গুৱাহাটী ডিৰেক্টৰ অফিচৰ মেম্বাৰ হয়। আৰু এতিয়া টকা কি ঘূৰাই নিদিওঁ বুলি কৈছে? এতিয়া মানে কৈছে ডেট দিয়া, অকল এইটো ডেটত দিম, এইটো ডেটত দিম, মানে 1 বছৰ ধৰি ডেটেই দি আছে। মাহৰ লাষ্টত খালি অকল ডেট দিয়ে, অকল দেওবাৰ চানডে ডেট দিয়ে, চানডেত ঘৰত গ'লে নাথাকে। আজি গৈছিল নেকি? আজি গৈছিল। কি কয়? আজি ঘৰতে পোৱা নাই। কোন কোন আছে? তাৰ দেউতাক আছে আৰু তাৰ মা আছে, আৰু কোনো নাই। পইচা দিয়া নাই? পইচা দিয়া নাই। মই এটা কথা ক'ব লাগিব যে ডিৰেক্টৰ অফিচৰ মেম্বাৰ বুলি নিজকে কয়, আৰু পৰিণাম মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ প্ৰবক্তা দীপজ্যোতি বৰা, তেওঁ ঘৰ জুৰিয়াত মুকলিকৈ ধন সংগ্ৰহ কৰিছে কেমেৰাৰ সন্মুখত। আৰু কেৱল এইটো এটা আমি সাধাৰণ উদাহৰণ দেখুৱাইছোঁ, এনেকুৱা বহু ঘটনা আছে। বহু লোকৰ পৰা এনেকৈ চাকৰি নামত পইচা লৈছে আৰু লৈ পেলাই প্ৰবঞ্চনা কৰিছে। গতিকে এই ক্ষেত্ৰত নগাঁও আৰক্ষী তথা অসম চৰকাৰৰ দৃষ্টিগোচৰ আমি কৰিলোঁ, শিক্ষা বিভাগৰ দৃষ্টিগোচৰ কৰিলোঁ। শিক্ষা বিভাগৰ এগৰাকী সন্মানীয় প্ৰবক্তাই এইদৰে যেতিয়া উৎকোচ গ্ৰহণ কৰিছে, চাকৰি দিম বুলি ধন লৈছে, ডেমনষ্ট্ৰেটৰ চাকৰি দিম বুলি ধন লৈছিলে। গতিকে ইয়াৰ ক্ষেত্ৰত নগাঁও আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে, শিক্ষা বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া হ'ব লক্ষণীয়। ধিংকাণ্ডৰ চাঞ্চল্যমাৰ নৌজাতে ৰহাত ঘটিল এক জঘন্য ঘটনা। ৰহাৰ ডিমৌত কিশোৰী ছাত্ৰীক ধৰ্ষণ, এগৰাকী বৃদ্ধ শিক্ষকৰ। উপেন দাস নামৰ শিক্ষকজনৰ বিৰুদ্ধে অভিযোগ। 9ম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণৰ অভিযোগ উপেন দাসৰ বিৰুদ্ধে। চাকৰিৰ পৰা অৱসৰৰ বাবে মাত্ৰ 4 মাহ থকা শিক্ষকৰ জঘন্য কাণ্ড। ছাত্ৰীগৰাকীক ফুচুলাই ঘৰৰ পদূলিৰ পৰা বাইকত উঠাই লৈ গৈছিল শিক্ষকজনে। নিৰ্জন স্থান পোৱাৰ পিছতে পথাৰত সংঘটিত কৰে এই জঘন্য ঘটনা। ছাত্ৰীগৰাকীক ঘৰলৈ থবলৈ অহাৰ সময়তে ৰাইজে কৰায়ত্ব কৰে শিক্ষকজনক কৰায়ত্ব কৰি আৰক্ষীক চমজাই দিছে ৰাইজে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। ডবকাৰ সৰু পথাৰ যমুনামুখত বিধ্বংসী ধুমুহাত ঘৰৰ ওপৰত বাগৰি পৰিল গছ, আৰু গছ বাগৰি পৰাৰ ফলত আহত হৈছে কেইবাজনো লোক। সৰু পথাৰৰ মীৰা সতনামীৰ ঘৰৰ ওপৰত গছজোপা বাগৰি পৰে। গছ পৰি আহত হৈছে ধনা সতনামী, মইনাৰাম সতনামী। ভয়ংকৰ এই ঘটনাটোত প্ৰথমভাৱে প্ৰাণ ৰক্ষা পৰে শিশুৰ। ধুমুহাত গছ ভাঙি পৰি ঘৰ ভাঙি চুৰমাৰ হৈছে। পথৰ ওপৰত গছ বাগৰি পৰাৰ ফলত ব্যাহত হৈ পৰিছে যাতায়াত। ৰাতি 1:30 বজাত আমি ঘৰত আছিলোঁ, তেতিয়া মানে গছটো উঘলি পৰিছে ধুমুহা বতাহত। আমি গছৰ তলত ঘৰত চেপা খাইছোঁ। ঘৰত দুখ পাইছে নেকি? বহুত দুখ পাইছোঁ। আৰু পিঠি চিঠি চব কাটি গ'ল। ল'ৰা ছোৱালীক লৈ পেলাই মানে বহুত কষ্টত আমি ঘৰৰ পৰা মানে ওলাইছোঁ। আমি ঘৰত শুই আছোঁ, ধুমুহা বতাহ আহিলে গছ এটা পৰি পেলাই তলত সোমাই চেপা খাই আছিলোঁ।
যেনে তেনে ল'ৰাবিলাক আমাক টানি টুনি ওলাইছে এতিয়া ঘৰত থাকিব জগাই নাই আমি ৰাতি কেনেকৈ থাকিম আমাৰ ঘৰ দুৱাৰ চব ভাঙি গ'ল কি ক'ব এইকেইটা পোৱালি ল'ৰা ছোৱালী লৈ ক'ত থাকিম ঘৰ চৰ নাই আমাৰ আজি সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ৯৯ সংখ্যক উপজাতিত ৰাজ্যৰ ভিন্ন প্ৰান্তত সুধাকণ্ঠৰ জন্ম দিৱস আয়োজন কৰা হৈছে কলাক্ষেত্ৰতো ভূপেন হাজৰিকা নিয়াসে সুধাকণ্ঠ সুঁৱৰি সমন্বয় দিৱস উদযাপন কৰিছে সমন্বয় দিৱসৰে দুদিনীয়াকৈ সুধাকণ্ঠক স্মৰণ কৰা হৈছে ইপিনে জালুকবাৰীত থকা সুধাকণ্ঠৰ সমাধি ক্ষেত্ৰত ৰাজ্য চৰকাৰে সুধাকণ্ঠৰ জন্ম দিৱস উপলক্ষে বিশেষ অনুষ্ঠান পাতিছে ইপিনে দীঘলী পুখুৰী পাৰত সদৌ অসম ছাত্ৰ সন্থাই প্ৰতি বছৰৰ দৰে এইবাৰো বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে জালুকবাৰীস্থিত সুধাকণ্ঠৰ সমাধি ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে ভূপেন হাজৰিকা সংস্কৃতি ন্যাসৰ উদ্যোগত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে সমন্বয় দিৱস উদযাপন কৰা হয় সমান্তৰালকৈ এই বৰ্ষৰ পৰাই সুধাকণ্ঠৰ জন্ম শতবৰ্ষ উদযাপনৰ প্ৰস্তুতি চলিছে অনুষ্ঠানৰ আৰম্ভণিতে পুৱাই ৯৯খন পতাকা উত্তোলন কৰা হয় মূল পতাকা উত্তোলন কৰে শিক্ষামন্ত্ৰীয়ে প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ লগতে কেইবাগৰাকীও বিশিষ্ট কবি অভিনেতা সাহিত্যিক চিকিৎসক সাংবাদিকে পতাকা উত্তোলন কৰে ভূপেন হাজৰিকা এক বিশ্বজনীন সত্তা তেখেত এজন বিশ্ব নাগৰিক আছিল এজন অসমৰ নাগৰিক এনেধৰণে বিশ্বৰ নাগৰিক হয় সমগ্ৰ মানৱ জাতিৰ কাৰণে যাউতিযুগীয়া বাৰ্তা দি যাব পৰাটো আমাৰ কাৰণে খুব গৌৰৱৰ কথা অহা এশটা নহয় শত শত বছৰলৈ তেখেতৰ গানৰ যি বাৰ্তা তেখেতৰ গানৰ যি ভাষা সি সদায় মানৱ জীৱনৰ কাৰণে সি সদায় এটা সঞ্জীৱিত হৈয়ে থাকিব আৰু মন্ত্ৰী বিমল বৰায়ো ভাষ্য প্ৰদান কৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিশ্ববিশ্ৰুত গণশিল্পী সুধাকণ্ঠ ভাৰত ৰত্ন ভূপেন হাজৰিকাদেৱৰ আজি ৯৮ সংখ্যক জন্মবাৰ্ষিকী তেখেতৰ জীৱনজোৰা যি কীৰ্তি সেই কীৰ্তি কেতিয়াও এটা জীৱনত কোনো মানুহে কৰাটো সম্ভৱ নিশ্চয়ভাৱে নহয় কাৰণ তেখেত একেধাৰে গীতিকাৰ সুৰকাৰ শিল্পী কবি চিত্ৰ নিৰ্মাতা এনে বহু অভিধা আছে যি অভিধা হয়তো এই মুহূৰ্তত আমি মাত্ৰ এনেধৰণে বিভূষিত কৰিব পাৰোঁ কিন্তু তেখেতৰ সৃষ্টিৰাজিয়ে এনে বহু বিষয় মানুহৰ কাৰণে প্ৰকৃতিৰ কাৰণে জীৱ জগতৰ কাৰণে উন্মেষণ কৰি থৈ গৈছে যিসমূহ গভীৰ অন্তৰ্দৃষ্টিৰে উপলব্ধি নকৰিলে হয়তো সেই কথা বতৰাবিলাক কেতিয়াও এনেধৰণে প্ৰকাশ কৰাটো সম্ভৱ হ'ব নোৱাৰে কাৰণ ভূপেন দাই কেতিয়াবা যদি বজ্ৰৰ গৰ্জনৰ উদাত্ত কণ্ঠ বিচাৰিছিলে কেতিয়াবা ধুমুহাৰ শক্তি বিচাৰিছিলে পুৱাৰ দিগন্তৰ যি উদাৰতা সেই উদাৰতাকো তেখেতৰ কাম্য বুলি কৈছিলে মহাকাশৰ বিশালতাক তেখেতৰ নিজৰ মনৰ মাজত তুলনা কৰিব বিচাৰিছিলে নিৰৱধি বৈ থকা বুঢ়া লুইতৰ দুয়োপাৰে থকা মানুহৰ কথাও কৈছিলে এই দুই পাৰত অৱস্থিত এই জালুকবাৰীৰ এই বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ সময়ত সমগ্ৰ অসমখনক জিলিকাব বুলি তেওঁ মনত কল্পনা কৰিছিলে এনে কোনো বিষয় নাই যিবিলাক বিষয় ভূপেন দাৰ গীতত স্থান পোৱা নাছিল ভলগাৰ পৰা মিছিচিপিলৈ গতিকে ইমান বহল উদাৰ বিশাল ব্যক্তিত্বৰ এই দুগৰাকী ব্যক্তিক মই ভাবোঁ যুগে যুগে নৱপ্ৰজন্মই আমি স্মৰণ কৰা উচিত আৰু দীঘলী পুখুৰী পাৰত আছুৰ উদ্যোগতো সুধাকণ্ঠক স্মৰণ কৰা হয় আজি ভূপেন দাৰ জন্মদিন উদ্দীপনা ভূপেন দা আমাৰ মাজত থাকোঁতেও আমি উদযাপন কৰিছিলোঁ সেই সময়ত আমি কেক কাটিছিলোঁ এতিয়া আমি চাকি জ্বলাওঁ আৰু ভূপেন দাৰ সৃষ্টিৰাজি নতুন প্ৰজন্মৰ মাজত প্ৰসাৰ ঘটোৱাৰ উদ্দেশ্যে এই উদ্দীপনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু ইয়াত অসমৰ প্ৰতিখন জিলাৰ একোখনকৈ নিৰ্বাচিত মহাবিদ্যালয় বিশ্ববিদ্যালয় সপ্তাহ যুৱ মহোৎসৱ আৰু গুৱাহাটী নিৰ্বাচিত কেইখনমান মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীয়ে একোটাকে গীত গাই ভূপেন দালৈ শ্ৰদ্ধাঞ্জলি জনায় আজি সন্ধিয়া 6 বজাৰ লগে লগে ইয়াত এই উদ্দীপনা অনুষ্ঠান আৰম্ভ হ'ব আৰু শ্ৰেষ্ঠ কণ্ঠশিল্পীসকলে ভূপেন দাৰ একোটা গীতেৰে সুধাকণ্ঠগৰাকীলৈ
শ্ৰদ্ধাঞ্জলি জনাব। যদিও ভূপেন দা কায়িকভাৱে আমাৰ মাজত নাই, তথাপিতো তেখেতৰ গীত, তেখেতৰ সৃষ্টিৰাজিয়ে প্ৰতিটো মুহূৰ্ততে জাতিটোক প্ৰাণৰ সঞ্চাৰ কৰি আহিছে। তেখেত আমাৰ মাজত কায়িকভাৱে নাথাকিলেও আৱেগিকভাৱে সদায়েই আছে। আৰু তেখেতৰ জীৱিত অৱস্থাতেই সদৌ অসম ছাত্ৰ সন্থাই তেখেতৰ দ্বাৰাই তেখেতৰ প্ৰতিমূৰ্তি এই স্থানতে আমি উন্মোচন কৰাইছিলোঁ। আৰু তেতিয়াৰ পৰাই প্ৰতি বছৰে সদৌ অসম ছাত্ৰ সন্থাই ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্মদিনটো এই স্থানতে আমি বিশেষভাৱে উদযাপন কৰি আহিছোঁ উদ্দীপনা নামৰ এটি কাৰ্যসূচীৰ জৰিয়তে। আজিৰ দিনটোত আমি পুৱাৰ ভাগত তেখেতৰ প্ৰতিমূৰ্তিস্থলীত শ্ৰদ্ধা নিবেদন কৰিলোঁ আৰু গধূলি অসমৰ প্ৰতিখন জিলাৰ একোখনকৈ মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীসকল, গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, অসম কৃষি বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীসকল আৰু আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীসকলৰ দ্বাৰা ভূপেন হাজৰিকাদেৱৰ গীতসমূহ আজি ইয়াত পৰিৱেশন কৰা হ'ব। আৰু নতুন প্ৰজন্মত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীতসমূহ নিগৰাই তেখেতলৈ শ্ৰদ্ধা জ্ঞাপন কৰাৰ এই অনুষ্ঠান আজি সন্ধিয়া 6 বজাৰ পৰা আয়োজন কৰা হৈছে। আপোনালোকৰ মাধ্যমেৰে সকলো অসমবাসী ৰাইজক তালৈ আমন্ত্ৰণ জনাইছোঁ। ইয়াৰ সৈতে খবৰ মহানগৰৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।